মোনালিসা বৰুৱা এই বিশেষ দিনটো আসলতে কেৱল দেউৰী জনগোষ্ঠীৰ কাৰণে নহয়, এইটো সমগ্ৰ অসমৰ জনসাধাৰণৰ নিপীড়িত, শোষিত, লাঞ্ছিত, বঞ্চিত, অৱহেলিত, অনগ্ৰসৰ লোকসকলৰ এটা ঐতিহাসিক দিন। যিহেতু এই দিনটোতে জননেতা ভীমবৰ দেউৰীৰ জন্ম হৈছিল আৰু তেখেতে জন্ম হৈ মাত্ৰ 44 বছৰ বয়স তেখেতে জীয়াই আছিল। আৰু এই 44 বছৰ বয়সতে যদি আমি চাওঁ 20 বছৰলৈকে যদি তেখেতে শৈশৱকালটো পাৰ কৰাইছিলে পঢ়া শুনাৰ ক্ষেত্ৰতে আদি কৰি, মাত্ৰ তেওঁ 20 বছৰ সময় পাইছিলে। 20 বছৰৰ সময়ত তেখেতে সমগ্ৰ অসমৰ উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ কাৰণে যিখিনি কাম কৰি থৈ গ'ল, সঁচাকৈয়ে মানে আচৰিত। আমি ভাবিলে আচৰিত হওঁ যে তেনেকুৱা এজন ব্যক্তি আমি খুব কম সময়তে হেৰুৱাব লগা হোৱাটো অসমৰ দুৰ্ভাগ্যজনক বিষয়। গতিকে ভীমবৰ দেউৰীৰ কথাখিনি একে আখৰতে একেদিনাখনে একে সময়তে কৈ শেষ কৰিব নোৱাৰি। যিহেতু তেখেতক লৈ এটা যথেষ্ট ব্যয়বহুল গৱেষণাৰ প্ৰয়োজন আছে, কাৰণ তেখেতে তাহানিতে কৈ যোৱা কথাখিনি যে আজিও প্ৰাসংগিক বিষয়, এই কথাখিনি বাৰে বাৰে আমাৰ মনলৈ আহে। আৰু সমগ্ৰ অসমখনক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেখেতে অসমখনৰ জনজাতি ৰাজ্যৰ কথাটো তেখেতে বাৰে বাৰে কৈ আহিছিল আৰু বহিৰাগতৰ কথা কৈ আহিছিল, বিদেশী প্ৰব্ৰজনৰ কথা কৈ আহিছিল। এই কথাখিনি আজিও প্ৰাসংগিক হৈ আছে। গতিকে আমি আজি এই শুভক্ষণত এই নেতাজনৰ পদাংক অনুকৰণ কৰি আমাৰ উঠি অহা প্ৰজন্মই আগবাঢ়ি যোৱাটো আমি কামনা কৰোঁ আৰু ভৱিষ্যতৰ অসমত ভীমবৰ দেউৰীৰ দৰে নেতা জন্ম হওক, আমি ইয়াকেই কামনা কৰিছোঁ আজিৰ দিন। ধন্যবাদ। আজি আমাৰ দেউৰী জাতীয় পৰিষদৰ উদ্যোগত জননেতা ভীমবৰ দেউৰী 122 সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানত আমাৰ বিভিন্নজন ব্যক্তি আহিছে। আমাৰ বিহপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া উপস্থিত হৈছে। গতিকে জননেতা বিধায়ক জননেতাজনৰ যি আদৰ্শ, তেওঁ আজি যিখিনি কৰি গৈছে, অকল দেউৰী জনগোষ্ঠী নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যিখিনি কৰি গৈছে, আমি সদায় তেখেতৰ যিখিনি কৰ্তব্য তাক সদায় আমি অনুকৰণ কৰিব লাগিব। আৰু তেখেতে যিখিনি আমাক জীয়াই ৰাখিছে যে জাতি জনগোষ্ঠী আজি অৰ্থনৈতিকভাৱে যিবোৰ মানে অৱস্থাহীন মানুহ, তেখেতসকলৰ উন্নয়নৰ কাৰণে তেওঁ কথাখিনি কৈ গৈছিল। আৰু ঠিক তেনেধৰণে জৈৱ বৈচিত্ৰ্য যিটো আমাৰ গোটেই অসমখনৰ নৰ্থ ইষ্টখনৰ আজি যি প্ৰাকৃতিক পৰিৱেশ, এই পৰিৱেশটো তেখেতে জীয়াই ৰখাত গছ গছনিৰ পৰা আদি কৰি নদ নদী প্ৰতিটো সুৰক্ষিত কৰাৰ এটা উদ্যোগ লোৱা এজন ব্যক্তি। গতিকেলৈ তেখেতক আমি তেখেতৰ যিখিনি আদৰ্শ, তেখেতৰ আদৰ্শ আগত ৰাখি প্ৰতিটো মুহূৰ্তত আমি জনগোষ্ঠীটো আগবঢ়াই লৈ যোৱাৰ লগতে অসমখনৰ প্ৰতিটো জাতি জনগোষ্ঠী সমন্বয় গঢ়ি যোৱাৰ লক্ষ্যৰ বান্ধি আগত ৰাখিছোঁ। গতিকেলৈ এইখিনি আজি অনুষ্ঠানত থাকি যথেষ্ট আনন্দিত হৈছোঁ। ভাৰতৰত্ন দিয়াৰ এটা দাবী উত্থাপন হৈছে। ভাৰতৰত্ন দিয়াৰ প্ৰধানকৈ দাবী উত্থাপন হৈছে। ভাৰতৰত্নৰ বিষয়ে মই বিশেষ ক'ব নোৱাৰোঁ, কিন্তু যদি ভাৰতৰত্নই দিয়ে আমিতো ভাৰতৰত্ন বিচাৰিমেই, আমি বিচৰাটো আমাৰ কৰ্তব্য আছে। গতিকে জননেতাজনৰ কাৰণে আমি চব বস্তু বিচাৰিম। যদি চৰকাৰে দিয়ে আমি চৰকাৰক ধন্যবাদ জনাম।